এডভান্টেজ আসাম অনুষ্ঠিত কৰাৰ যোগেদি দেশ বিদেশৰ পুঁজি বিনিয়োগেৰে অসমৰ উদ্যোগ খণ্ডক শক্তিশালী কৰাৰ অভিলাষী প্ৰয়াস ৰাজ্য চৰকাৰৰ আৰু আনফালে ৰাজ্য চৰকাৰৰ বহুমুখী প্ৰকল্পৰ স্মশান যাত্ৰা ৰাজ্য চৰকাৰৰ ৰেচম বিভাগৰ অধীনৰ মুগা ফাৰ্মৰ দুৰৱস্থাই হতাশ কৰিছে মুগা পালকসকলক যোৰহাটত 1977 চনতে প্ৰতিষ্ঠা কৰা প্ৰায় 22 হেক্টৰ ভূমি সামৰি থকা এই মুগা ফাৰ্ম এতিয়া এৰাবাৰীত পৰিণত হৈছে নিশা চুৰে কাটি লৈ যায় মূল্যৱান চুমগছসমূহ বেদখলিৰ কবলত পৰি সংকুচিত হৈ আহিল মুগা চৰণীয়া পথাৰ আৰু একালত চৰকাৰী কৰ্মচাৰীয়ে গিজগিজাই থকা সেই কাৰ্যালয়টোত নাই এজনো ৰখিয়া একে অৱস্থা ৰাজ্যৰ আনন্দ প্ৰান্তত থকা মুগা পামসমূহৰো কিয়নো মুগা সূতা আৰু বস্ত্ৰই জিআই টেগ লাভ কৰাৰ পাছতো মুগা উদ্যোগটোৰ উত্তৰণ আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত চৰকাৰৰ উদাসীনতাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু এই সন্দৰ্ভত আমালৈ কিছু তথ্য আগবঢ়াব আমাৰ সাংবাদিক ৰিজু শইকীয়াই হাসক ৰাজ্য চৰকাৰে এডভান্টেজ অসম নামেৰে যি এক বিলাসী যি আয়োজন সেই আয়োজন কৰিছিল অসমৰ বিশেষকৈ ৰাজ্যখনক উদ্যোগীকৰণৰ দিশত যাতে খুব আগবঢ়াই নিব পাৰে তাৰ বাবে যাতে বিদেশীয়ে হওক বা ৰাজ্যখনৰ বাহিৰৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকক বিনিয়োগ কৰিবৰ বাবে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰিবৰ বাবে তেওঁলোকে যি অসম এডভান্টেজ আসামৰ দৰে এটা বিলাসী আঁচনি গ্ৰহণ কৰিছিল আৰু সেই আঁচনি গ্ৰহণ কৰাৰ সময়ত দেখা গৈছে যে যিসমূহ ৰাজহুৱা খণ্ডৰ বা সমবায় খণ্ডৰ যিসমূহ উদ্যোগ বা প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানসমূহ কিন্তু একেধাৰে স্মশানৰ যাত্ৰা দিশে আগবাঢ়িছে আৰু এই মুহূৰ্তত তেনে এটা পৰিৱেশ মই দেখুৱাবৰ কাৰণে উপস্থিত আছোঁ যোৰহাট জিলাৰ টিয়কৰ পিৰাকটা অঞ্চলত যি গোচৰণীয়া পথাৰ বুলি লিখা আছে আচলতে মুগা চৰণীয়া পথাৰ হ'ব লাগিছিল বা মুগা চৰণীয়া যিখন পথাৰ সেই পথাৰ সেই চুমনিখনত মই উপস্থিত আছোঁ এই মুহূৰ্তত মোৰ সহযোগীয়ে দেখুৱাইছে সামগ্ৰিক দৃশ্য চুমনি আছে কিন্তু লালন পালনৰ অভাৱ কাৰ্যালয় আছে উপযুক্ত কৰ্মচাৰীৰ অভাৱ আৰু এনেধৰণৰ অভাৱৰ বাবে আচলতে এতিয়া এই মুহূৰ্তত দেখা গৈছে যে এই যিখন মুগা খেতিৰ বা চুম খেতিৰ বা চুম পালকসকলৰ মুগা পালকসকলৰ বাবে সহায় হোৱাকৈ যিখন চুমনি আছিল সেই চুমনিখন এতিয়া শ্মশান যাত্ৰাৰ দিশে অগ্ৰসৰ হৈছে আৰু এই মুহূৰ্তত কেৱল মাত্ৰ চৰকাৰী ধন বা চৰকাৰী আঁচনি ৰূপায়ণৰ নামত চৰকাৰী ধন আত্মসাৎ কৰাৰ বাবে এক প্ৰতিযোগিতা চলিছে এই মুহূৰ্তত ইয়াত যি চাফাই অভিযান অব্যাহত ৰাখিছে এই চাফাই অভিযান কৰিছে পঞ্চায়তৰ যি MGNৰেগা আঁচনিৰ অধীনত ইয়াত গছপুলি ৰোপণ কৰা হৈছিল কিন্তু গছপুলিৰ কোনো চিন মুকাম নাই এখন মুকলি চৰণীয়া পথাৰ য'ত আচলতে গছপুলি ৰোপণ কৰাৰ যুক্তিযুক্ততা নাই চাৰিওফালে চাৰিসীমা নাই বা ৱাল নাই যাৰ বাবে এই যি গছপুলিসমূহ ৰোপণ কৰে এই গছপুলিসমূহ গৰু ছাগলীৰ খাদ্য হয় আৰু এনেদৰে আচলতে চৰকাৰী ধন অপচয় কৰা হৈছে আৰু এই ক্ষেত্ৰত এই অঞ্চলৰ যিসকল পালক আছিল মুগা পালকসকলক সহায় কৰিব পৰাকৈ এই কাৰ্যালয়টোত এতিয়া আচলতে চৰকাৰী কৰ্মচাৰীৰ অভাৱ প্ৰয়োজনীয় সঁচৰ অভাৱ আৰু এনেধৰণৰ বিভিন্ন সমস্যাৰ ভাৰাক্ৰান্তই এই অঞ্চলত থকা মুগা পালকসকলৰ বাবে সহায় কৰা বা মুগা পালকসকলক সহায় কৰিবৰ বাবে 1977 চনতে স্থাপন কৰা এইটো এটা মুগা পালক মই এজন মুগা পালক আছে মোৰ সৈতে মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ প্ৰথমে নমস্কাৰ জনাইছোঁ প্ৰটিন টাইমৰ তৰফৰ পৰা আপুনি এই অঞ্চলৰ এগৰাকী মুগা পালক হিচাপে জনাজাত এতিয়া আপোনালোকে খেতিটো কিয় নকৰে খেতি কৰিবলৈ এতিয়া কি হ'ল আমাৰ ইয়াত কোনো ইয়াৰ লালন পালন বা চাফ চিকুণ কৰা মানুহ নাই আৰু গছবিলাক বুঢ়া হৈ গৈছে গোটেই মেজালি চেজালি হৈছে আৰু যদি সঁচৰ দাম বেছি হ'ল সঁচ পাবলৈ নাই সেইবিলাকৰ কাৰণে আমাৰ এতিয়া মুগা পালকবিলাক প্ৰায় চব আঁতৰি যাবলৈ ধৰিছে যি আমাৰ পুহিব তাৰো সঁচ ভাল নহয় আৰু মানুহটো খাটনি হয় বা মানুহ জংঘল চংঘল কটা মানুহ লগাবলগীয়া হয় সেইবোৰ খৰচ পাতি ক'ৰ পৰা উঠিব সেইকাৰণে মানুহবোৰে লাহে লাহে চব মানে এৰি দিবলগীয়া বাধ্য হৈছেগৈ আৰু কোনো চাফ চিকুণ কৰি নিদিয়ে যে আমাৰ কোনো এই ফাৰ্মত কাম কৰা মানুহ নাই আগতে আছিলে মানুহবোৰে চাফ চিকুণ কৰি দিছিলে এতিয়াতো নাই এতিয়া ক'ৰ পৰা অন্য তিতাবৰ পৰা জন আহি পিনি এসপ্তাহ মূৰত এদিন দেখা দিয়েহি কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক ৰিজু শইকীয়াই তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।